মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰী সুধি আছিলে যে ছাৰ আমাক হিন্দীৰ কুৱেশ্যন পেপাৰখন লাগে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ 2025 চনৰ। এই কুৱেশ্যন পেপাৰখন তোমালোকে ফ'ল' কৰিব পাৰা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন অহাৰ বহুত বেছি চান্স আছে। 1 নম্বৰত দিছিলে উত্তৰ দিবলৈ দিছিল 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ সৈতে 10 নম্বৰ আছিলে। এতিয়া চোৱাচোন ক নম্বৰৰ প্ৰশ্নটো কি আছিলে। ক নম্বৰত দিছিলে ৰামবৃক্ষ বেনীপুৰী কা জন্ম কাহা হুৱা থা। আৰু ৰামবৃক্ষ বেনীপুৰীজীৰ জন্ম ক'ত হৈছিলে সুধিছে। ক নম্বৰৰ প্ৰশ্নটো আছিল ৰামবৃক্ষ বেনীপুৰী কা স্বৰ্গবাস কব হোৱা, অৰ্থাৎ তেওঁৰ কেতিয়া মৃত্যু হৈছিলে। ঠিক আছে। নেক্সট কুৱেশ্যনটি আছিল বেনীপুৰীজী কে ৰচনাই কিছ নামছে প্ৰকাশিত হোৱা থা। ৰামবৃক্ষ বেনীপুৰীজীৰ যিবিলাক ৰচনা আছিল সেই ৰচনাবোৰ কি নামেৰে প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যনটি আছিল মহাত্মা কবীৰ দাসজী কে ৰচনাই কিছ নামছে প্ৰসিদ্ধ হে। কবীৰ দাসজীৰ যিবিলাক ৰচনা এইটো কি নামেৰে প্ৰসিদ্ধ আছিলে সুধিছে। নেক্সট কুৱেশ্যনটি আছিল কবীৰ দাসজী কা দেহাৱসান কব হোৱা, কবীৰ দাসজীৰ মৃত্যু কেতিয়া হৈছিল। নেক্সট কুৱেশ্যনটি আছিল কবীৰ দাস কিসকা আৰাধনা কৰতে থে, কবীৰ দাসে কাৰ আৰাধনা কৰিছিলে। নেক্সট কুৱেশ্যনটি আছিল কবীৰ দাসকে পালক পিতা মাতাকে নাম কিয়া থা, কবীৰ দাসৰ যিবিলাক পালনীয় অৰ্থাৎ পিতৃ মাতৃ আছিল তেওঁলোকৰ নাম কি আছিলে সুধিছে। নেক্সট কুৱেশ্যনটি আছিল বেনীপুৰী জি কা এক নাটক কি নাম লিখো, তেওঁৰ এখন নাটক নাম লিখিবলৈ দিছিল। নেক্সট কুৱেশ্যন আছিল সুন্দৰ সৃষ্টি হমেশা কিয়া খুঁজতি হে, সুন্দৰ সৃষ্টিয়ে সদায় কি বিচাৰি সুধিছে। নেক্সট দিছিলে 2 নম্বৰ প্ৰসংগ ব্যাখ্যা কৰোঁ, ইয়াতে ব্যাখ্যা কৰিবলৈ দিছিল। ইয়াতে দিছিলে তোমালোকক 5 নম্বৰ, নোৱাৰিলে তোমালোক তলৰটো কৰিবলৈ দিছিলে। তোমালোক যদি কুৱেশ্যনৰ উত্তৰখিনি কৰি দিব লাগে, কুৱেশ্যন আনচাৰখিনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। আৰু যদি এই কুৱেশ্যন পেপাৰখন লাগে তোমালোকে আমাৰ এপটো ডাউনলোড কৰিলে তাত তোমালোকে কুৱেশ্যন পেপাৰখিনি পাই যাবা। 3 নম্বৰ দিছিলে উত্তৰটো, প্ৰথমতে দিছিল লিংগ পৰিৱৰ্তন কৰোঁ যিকোনো 4টাৰ, তাৰপিছত বচন পৰিৱৰ্তন কৰিবলৈ দিছিল যিকোনো 4টাৰ। নেক্সট দিছিলে দৌ পৰ্যায়বাচী শব্দ লিখো। ঠিক আছে, দুটা পৰ্যায়বাচী শব্দ লিখিব দিছিল আৰু যিকোনো দুটাৰহে তোমালোক পৰ্যায়বাচী শব্দ লিখিব দিছিল। ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ। নেক্সট দিছিলে নিম্নলিখিত বাক্যক শুদ্ধ বনাও, অৰ্থাৎ তলত বাক্যকেইটা অশুদ্ধ হৈ আছে। ঠিক আছে, শুদ্ধ কৰিবলৈ দিছে তোমালোকক। নেক্সট দিছিলে বিপৰীত শব্দ লিখো, বিপৰীত শব্দ লিখিবলৈ দিছিল জীৱন, পৰলোক, জ্ঞানী আৰু আয়াত, এই শব্দকেইটাৰ বিপৰীত শব্দ লিখা। নেক্সট দিছিলে গ্ৰুপ বি দিছিলে উত্তৰটো। ইয়াতে তোমালোকক 15 নম্বৰ দিছিলে। ক নম্বৰ প্ৰশ্নটি আছিলে মনুষ্য সত্য সে কিউ ভাগতা হে। ক নম্বৰ প্ৰশ্নটো আছিল লেখক কে অনুসাৰ কোন ঈদ সবচে অধিক অন্য হে। গতিকে এনেকুৱা ধৰণৰ কি কুৱেশ্যন আহিছিলে তোমালোকে চাই যোৱা। আৰু কুৱেশ্যন পেপাৰখন যদিহে লাগে আমাৰ এপটো তোমালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। আনচাৰখিনি যদিহে লাগে কমেণ্ট কৰিবা, আমি আনচাৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম।